হয়, আপোনালোক আটাইকে নমস্কাৰ। কাৰণ আমাৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ যি আজি ৰিজাল্ট, আমাৰ কমাৰ্চ কলেজৰ সমূহ পৰিয়ালে উৎফুল্লিত। আৰু ইয়াত আমাৰ 293 APR হৈছিলে। ইয়াৰ ভিতৰত 215জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 53 ছেকেণ্ড ডিভিজন আৰু মাত্ৰ 11জনে থাৰ্ড ডিভিজন পাইছে। আৰু বাকী কেইজন মানে ড্ৰপ দিছে পৰীক্ষা, তেওঁলোকে দুখনমান দিয়া নাই, এনেকুৱা হৈছে। গতিকে অভাৰঅল আমাৰ 95.22% আমাৰ কলেজৰ। আৰু লগতে আমি খুব গৌৰৱান্বিত যে একাউণ্টেঞ্চি বিভাগত আমাৰ ষ্টেট হায়েষ্ট মাৰ্ক পাইছে কৃষাংগী কলিতা, তেওঁ 99% পাইছে। আৰু সেয়া পাই আমাৰ মহাবিদ্যালয়ৰ লগতে সকলোৰে এটা গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই ক্ষেত্ৰত আমি তেওঁলৈ আন্তৰিক অভিনন্দন, লগতে সমূহ ছাত্ৰ ছাত্ৰী তথা তেখেতসকলৰ অভিভাৱকলৈ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলে আমালৈ বিশ্বাস ৰাখি আমাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰি যি ধৰণেৰে আমাক সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি কৃতজ্ঞ। লগতে আমি আমাৰ সমূহ মিডিয়া বন্ধু বান্ধৱী তেখেতসকলেও বিভিন্ন সময়ত আমাৰ মহাবিদ্যালয়ৰ উৎকৰ্ষ সাধনত আমাক দিহা পৰামৰ্শ বা সামাজিক মাধ্যমত প্ৰচাৰ কৰি যি অনুপ্ৰেৰণা যোগাইছে তাৰ বাবে আমি আপোনালোক আটাইৰে ওচৰত কৃতজ্ঞ। গতিকে একাউণ্টেণ্ট বিভাগত এজনে পাইছে, তেওঁৰ নামটো আপোনালোকে কৈছে, কৃষাংগী কলিতা। থাৰ্ড ডিভিজন 11জন, আৰু ফাৰ্ষ্ট ডিভিজন 215, আৰু টোটেল 53। আৰু আজিৰ পৰা আমাৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এইবাৰ আমাৰ মহাবিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল অসুবিধাৰ বাবে আমি চিট অলপ কমাই দিবলগীয়া হৈছে। কিয়নো আমাৰ আপোনালোকে জানে ইতিমধ্যে যে চতুৰ্থ বৰ্ষ স্নাতক বিকম 4th ইয়াৰ, তাত আমাৰ যিহেতু সংখ্যা 700+, গতিকে আমি সেই ছাত্ৰ ছাত্ৰীখিনিক ইয়াত অন্তৰ্ভুক্তিৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাঠ্যক্ৰমটো অকণমান চিট সীমাবদ্ধতা লৈ আনিব লগা হৈছে। সৰ্বমুঠ কিমান ষ্টুডেণ্টে পৰীক্ষা দিছিল? 293। আৰু এইবাৰ বা পূৰ্বে যেনেধৰণে আমি 30 পালে পাছ হয়, কিন্তু এইবাৰ 30তকৈ অকণমান বেছি কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ পূৰ্বে যেনেধৰণে 5টা ছাবজেক্ট ধৰা হয়, এইবাৰ 6টা ছাবজেক্ট হ'ব বুলি কৈছে। সেইটো ক্ষেত্ৰত হয়, সেইটো নিশ্চয় আমাৰ কাউন্সিলৰ এটা নিয়ম ASSEB। গতিকে তেখেতসকলে নিশ্চয় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ভাল কথা ভাবিয়ে এইটো কৰিছে। গতিকে তেখেতসকলে এইটো ভালদৰে গম পাব।